পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম কেম্পেইনৰ অংশস্বৰূপে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 FM-ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি আমাৰ ধন, আমাৰ স্বাস্থ্য আৰু আমাৰ পৃথিৱীখনক প্ৰভাৱিত কৰা এক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিম আৰু বিষয়বস্তুটো হৈছে ইন্ধনৰ সঠিক ব্যৱহাৰ। যেতিয়া ইন্ধনৰ মূল্য বৃদ্ধি হয় তেতিয়া আমি সকলোৱে আপত্তি কৰোঁ, নহয়নে? কিন্তু যদি মই আপোনাক কওঁ যে কেইটামান বিশেষ পদক্ষেপ গ্ৰহণ কৰি আপুনি ইন্ধন ৰাহি কৰিব পাৰে, আপোনাৰ ব্যয় হ্ৰাস কৰিব পাৰে আৰু পৰিৱেশক সহায় কৰিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰিবনে? বা ই সম্ভৱ হয়নে? হয়, ই সম্ভৱ। আৰু ইয়াক কেনেদৰে সম্ভৱ কৰি তুলিব পাৰি জানো আহক। প্ৰথম পদক্ষেপটো হৈছে স্মাৰ্ট ড্ৰাইভিঙৰ অভ্যাস। আপুনি জানেনে যে হঠাতে বা ঘনাই ঘনাই এক্সিলাৰেটৰ দিয়া, খুব বেছিকৈ ব্ৰেক মৰা আৰু আপোনাৰ বাহনখনৰ হাই স্পীডে ইন্ধনৰ ব্যৱহাৰ 30% বৃদ্ধি কৰিব পাৰে। গতিকে আপুনি স্থিৰ গতিত ড্ৰাইভ কৰক। বেষ্ট মাইলেজৰ বাবে আইডিয়েল ৰেঞ্জ হৈছে প্ৰতি ঘণ্টাত 40 পৰা 60 কিলোমিটাৰ। আপুনি আপোনাৰ বাইক বা গাড়ীখনৰ টায়াৰ সঠিকভাৱে পাম্প দি ৰাখিব। টায়াৰত কম চাপ বা পাম্প থকা মানেই হৈছে অধিক ইন্ধনৰ প্ৰয়োজন। যদিহে আপুনি 30 ছেকেণ্ডতকৈ অধিক সময় ৰবলগীয়া হৈছে, যেনে ট্ৰেফিক ছিগনেলত আপোনাৰ বাহনখন ৰখাই থৈছে, তেনে সময়ত আপোনাৰ বাহনখনৰ ইঞ্জিনটো অফ কৰি ৰাখক। স্মাৰ্ট ড্ৰাইভিঙে আপোনাৰ ইন্ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। বাৰু, আপুনি কেতিয়াবা আপোনাৰ ঘৰখনৰ ইন্ধনৰ অপচয় কেনেদৰে ৰোধ কৰিব ভাবি চাইছেনে? আপোনাৰ ঘৰখনৰ LPG আৰু বিদ্যুতৰ অপচয় কৰাৰ অৰ্থ হৈছে আপোনাৰ ধন আৰু সম্পদৰ অপচয় কৰা। এই অপচয় ৰোধ কৰিবলৈ আপুনি কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। যিকোনো খাদ্যবস্তু ৰান্ধি থাকোতে সদায় আপোনাৰ পাত্ৰত ঢাকনিৰ ব্যৱহাৰ কৰক। ই আপোনাৰ গেছ ৰাহি কৰিব। আপোনাৰ ঘৰত বিদ্যুতৰ অপচয় হ্ৰাস কৰিবলৈ LED বাল্ব আৰু এনাৰ্জি এফিচিয়েণ্ট ফেনৰ ব্যৱহাৰ কৰক। অপ্ৰয়োজনীয়ভাৱে বা অনবৰতে ঘৰৰ বাল্ব, ফেন, টিভি আৰু বৈদ্যুতিক সঁজুলিসমূহ চলাই নথব। সেইবোৰ অফ কৰি থোৱাৰ অভ্যাস কৰক। ই এক সৰু অভ্যাস হলেও সময়ত ইন্ধন আৰু আপোনাৰ ধন সঞ্চয়ত এক ডাঙৰ প্ৰভাৱ পেলাব। আৰু শেষত জানো আহক, ইন্ধন সঞ্চয় কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় কি? ইয়াৰ উপায় হ'ল ইন্ধনসমূহ কম পৰিমাণে ব্যৱহাৰ কৰা। ঘৰৰ পৰা কম দূৰত্বত গন্তব্যস্থানলৈ খোজকাঢ়ি বা চাইকেল চলাই অহা যোৱা কৰক। ই আপোনাৰ স্বাস্থ্য আৰু পৰিৱেশ দুয়োৰে বাবে অনুকূল। অকলে গাড়ী চলোৱাৰ সলনি বন্ধু বা সহকৰ্মীৰ সৈতে কাৰপুলৰ ব্যৱস্থা কৰক। বাছ, মেট্ৰ' আৰু ৰেলৰ দৰে ৰাজহুৱা পৰিবহণ বা পাব্লিক ট্ৰান্সপৰ্টৰ সহায় লওক। মনত ৰাখিব, কম যান-বাহন মানে কম প্ৰদূষণ আৰু অধিক সঞ্চয়। কল্পনা কৰকচোন, যদিহে আমাৰ মাত্ৰ 10% লোকেও বছৰি নিজৰ পৰিবহণ ব্যৱস্থাক ৰাজহুৱা পৰিবহণলৈ পৰিৱৰ্তন কৰে, তেন্তে আমি প্ৰতি বছৰে কিমান লাখ লিটাৰ ইন্ধন ৰাহি কৰিব পাৰিম? গতিকে আপুনি অধিক বুদ্ধিমত্তাৰে গাড়ী চলোৱা, ঘৰত শক্তি সঞ্চয় কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা আৰু ভ্ৰমণৰ বাবে সেউজ ইন্ধন বাছনি কৰিবলৈ সংকল্প লওক। আপোনাৰ প্ৰতিটো সৰু পদক্ষেপে এক পৰিষ্কাৰ, স্বাস্থ্যৱান পৰিৱেশ আৰু সুলভ ভৱিষ্যতৰ সৃষ্টি কৰিব। ইন্ধন ৰাহি কৰক, ধন ৰাহি কৰক আৰু আমাৰ পৃথিৱীক সেউজ কৰি ৰাখক। ধন্যবাদ। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত